বন্ধুৰ সৈতে পাৰ্টি কৰি আহিছিল পায়েল আৰু পাৰ্টি কৰি অহাৰ পাছতেই ৰুমত হঠাৎ মৃতদেহ উদ্ধাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। হয়, 1 জানুৱাৰীৰ দিনাখনেই গুৱাহাটীত সংঘটিত হ'ল আকৌ পুনৰ হত্যাকাণ্ড। হত্যা নে আত্মহত্যা, ৰহস্যৰ মাজত এতিয়া ঘটনাটো। গুৱাহাটী মাজমজিয়াত পায়েল নামৰ এগৰাকী যুৱতী ৰুমৰ ভিতৰত মৃতদেহ উদ্ধাৰ আৰু তাকে লৈ এতিয়া হৈ লাগিছে অঞ্চলটোত। কাৰণ বহুতেই বহু ধৰণৰ মন্তব্য দিছে। কিছুমানে ছোৱালীগৰাকীক দোষাৰোপ কৰিছে, কিয় ৰাতি বাৰত গৈ তেওঁ পাৰ্টি কৰিব লাগে, আৰু কিছুমানে ল'ৰাবোৰক দুখ দিছে। আচলতে গুৱাহাটীখনত হৈছে কি, প্ৰতিবাৰে গুৱাহাটীতে এনেধৰণৰ ঘটনা হ'বলৈ ধৰিছে। আন জেগাতো হয়, কিন্তু গুৱাহাটীত অধিক হ'বলৈ ধৰিছে। গাঁৱৰ যিসমূহ ছোৱালী ল'ৰা গুৱাহাটীলৈ পঢ়িবলৈ বা কিবা কামৰ বাবে ঢাপলি মেলে, তেওঁলোকে গৈ গুৱাহাটীত ইমানেই উচ্চ খাপৰ হৈ পৰে যেন তেওঁলোক গাঁৱৰ মানুহ নহয়, তেওঁলোক ক'ৰবাৰ পৰা গৈ একদম দিল্লী মুম্বাই এনেকুৱাত থকাৰ দৰে ভাবি লয় আৰু নিজকে ক'ত আছোঁ মানে ভাবিবলৈ সময় নোহোৱাকৈ পাখি লগাৰ দৰে উৰিবলৈ বিচাৰে, আৰু উৰিবলৈ বিচৰাসকলৰ এনে গতি হৈছে, নহয় জানো? এতিয়া কথাটো হ'ল কি, যিসকল ল'ৰা ছোৱালীক মাক দেউতাকে পঢ়িবলৈ বা পঢ়ি শুনি ডাঙৰ মানুহ হ'বলৈ পঠিয়ায়, তেওঁলোকে গৈ মাক দেউতাকৰ টকা পইচা অপচয় কৰি শেষ কৰি নিজৰ জীৱনকো শেষ কৰে। কাৰণ মাক দেউতাকে আশা পুহি ৰাখে যে মোৰ ল'ৰাটো গুৱাহাটীত পঢ়াইছোঁ, মোৰ ছোৱালীজনী গুৱাহাটীত পঢ়াইছোঁ, এনেধৰণৰ বহু কথা আচলতে মনত আশা লৈ ল'ৰা ছোৱালী গুৱাহাটী বা যিকোনো জেগালৈ পঠিয়ায়। কিন্তু আজিকালি প্ৰায় এনেকুৱা ঘটনা হৈ থকা দেখিবলৈ পোৱা গৈছে। এনেকুৱাবোৰ কিয় হৈছে? ল'ৰা ছোৱালীৰ মনবোৰ আচলতে বুজাব নোৱাৰাৰ বাবে। দেখাক দেখি উঠেগা কেতুৰিয়ে বোলে মোকো খা। আচলতে টাউনৰ যিবিলাক বা মহানগৰীৰ যিবিলাক ল'ৰা ছোৱালী, তেওঁলোক সেই সমাজখনৰ লগত এডজাষ্ট হৈ চলি থাকে। কিন্তু আমাৰ গাঁৱৰসকল তাত গৈ এডজাষ্ট হ'বলৈ যথেষ্ট সময় লাগে। সেই সময়কণতে তেওঁলোকৰ মন মগজু আচলতে সকলো বেয়া ফালেহে ঢাল লয়। সেয়েহে আমাৰ গাঁৱৰ যিসমূহ ল'ৰা ছোৱালীকে ধৰি বা পঢ়িবলৈ বা কামৰ সূত্ৰে যোৱা সকলো মানুহৰ সৰহসংখ্যক লোকৰে এনেকুৱা হোৱা দেখিবলৈ পোৱা যায়। সেই গতিকে সকলো আচলতে নিজক লৈ অকণমান হ'লেও ভাবি চিন্তি খোজ দিব লাগে বুলি মই ভাবোঁ। কাৰণ সকলোৰে আশা ভৰসা সকলোৰে থাকে। নিজৰ মাক দেউতাকেও বহুত আশা কৰি ল'ৰা ছোৱালী পঠিয়ায়, আৰু ল'ৰা ছোৱালীও ভাবিব লাগে যে দেউতাক মাকৰ টকাসমূহ বা অযথা খৰচ নকৰি নিজৰ জীৱনটোকো যাতে ভাল কৰে। এইগৰাকী আচলতে পায়েল বুলি কোৱাগৰাকী বয়সস্থ। তেওঁ বিবাহপাশত আবদ্ধ হৈ দ্বিতীয় বিবাহ কৰিছে বুলি নিউজত ওলাই আছে। কিন্তু তেওঁ নিজৰ মাকক অকলশৰে এৰি তেওঁ গুৱাহাটীত কি কৰে কি নকৰে সেইটো সবিশেষ ইমান জনা নাই। কিন্তু তেওঁ গুৱাহাটীত ভাড়াঘৰত আছিল, আৰু ভাড়াঘৰত থকা সূত্ৰে তেওঁ যুৱকসকলৰ লগত হলি গলি বা তেনেকুৱা ধৰণৰ কিছুমান বাতৰি প্ৰকাশ পাই আছে। সেয়ে দেখিবলৈ পোৱা গৈছিল বা তেওঁ যিসমূহ কৰ্ম, সেই কৰ্মসমূহ ভাল নাছিল। সেই গতিকে তেওঁ ৰাতি যুৱকৰ লগত পাৰ্টি কৰি আহি হঠাতেই ৰুমৰ ভিতৰত মৃতদেহ ওলোৱাক লৈ সকলো আচলতে আচৰিত হৈছে। এতিয়া পুলিচৰ তদন্তত ওলাব তেওঁ প্ৰকৃততে আত্মহত্যা কৰিছেনে নে কোনোবাই হত্যা কৰিছে। এইবোৰ সকলো আইনৰ কাম। তথা মই কিয় কাৰণে এই ভিডিঅ'টো আগবঢ়ালোঁ আপোনালোকে নিশ্চয় গম পাইছে। আমাৰ গাঁৱৰ মানুহবোৰ প্ৰায়ে গুৱাহাটীতে হওক বা য'তেই নহওক মহানগৰীলৈ বা যলৈকৈ ওলাই যোৱাৰ পাছত এনেকুৱা ঘটনা বেছিকৈ সংঘটিত হ'বলৈ ধৰিছে। সেইকাৰণে সকলো ল'ৰা ছোৱালী অভিভাৱক সচেতন হ'ব লাগে, সজাগ হ'ব লাগে। সেয়েহে মই এই কথাকেইটা আগবঢ়ালোঁ। যদি বা ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।